হেল্ল' বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইনটেপ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ টেগ কোৱেশ্চন, যিটো ইংৰাজী গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ বিষয় আৰু সকলোৰে কাৰণে প্ৰয়োজন হয় টেগ কোৱেশ্চনটো, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আৰু যিসকলে টেট পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব, তেতিয়াহ'লে মই ক'ব পাৰোঁ যে আপোনালোকে টেগ কোৱেশ্চনৰ ওপৰত এটা সুন্দৰ ধাৰণা লাভ কৰিব আৰু যিকোনো চেণ্টেন্সৰ আপোনালোকে টেগ কোৱেশ্চন কৰিব পাৰিব। তো টেগ কোৱেশ্চন শিকাৰ আগতে মই কেইটামান গুৰুত্বপূৰ্ণ বস্তুৰ বিষয়ে আপোনালোকক অলপ মই কৈ থওঁ প্ৰথমতে, কাৰণ টেগ কোৱেশ্চন শিকিবলৈ হ'লে এইকেইটা বস্তুৰ প্ৰয়োজন হয়। গতিকে সেইকেইটা বস্তু আমি প্ৰথমতে শিকি ল'ম। প্ৰথমতে অক্সিলাৰী ভাৰ্বছ। তো অক্সিলাৰী ভাৰ্বছ মই ইমান ডিটেইল নকওঁ, ইয়াৰ বিষয়ত বহুত দীঘল ভিডিঅ' হ'ব, মই ছেপাৰেটকৈ ভিডিঅ' বনাই দিম। জাষ্ট আপোনালোকক মই কিছু কথা ইয়াৰ বিষয়ে ক'ব খুজিছোঁ। অক্সিলাৰী ভাৰ্বছ প্ৰাইমাৰী এণ্ড মডাল দুই প্ৰকাৰৰ হয়। তো অক্সিলাৰী ভাৰ্ববোৰ জেনেৰেলি হেল্পিং ভাৰ্ব আমি যিবিলাক ব্যৱহাৰ কৰোঁ সেই ভাৰ্বে। তো প্ৰাইমাৰী অক্সিলাৰীৰ ভিতৰত আছে বি ভাৰ্ব, বি ভাৰ্বৰ ভিতৰত আছে এম, ইজ, আৰ, ৱাজ, ৱেৰ এইকেইটা, আৰু হেভ ভাৰ্বৰ ভিতৰত আছে হেভ, হেজ, হেড তিনিটা, আৰু ডু ভাৰ্বৰতো তিনিটা ফৰ্ম থাকে, যেনেকুৱা ডু, ডিড, ডাজ। তো টোটাল আমাৰ যিটো প্ৰাইমাৰী অক্সিলাৰী সেইকেইটা হ'ল 11টা। আৰু তাৰপিছতে চাওক মডাল অক্সিলাৰিজ। মডাল অক্সিলাৰিজৰ ভিতৰত থাকিব মে, আৰু মেৰ পাষ্ট ফৰ্ম মাইট, কেন, কুড, উইল, উড, শ্বেল, শুড, আৰু এটা আছে অৰ্ট। অৰ্টৰ লগত সদায় টু ব্যৱহাৰ হয়। তাৰপিছত মাষ্ট, তাৰপিছত ডেয়াৰ, নিড আৰু ইউজড। এই ইউজৰ পিছতো টু ব্যৱহাৰ হয়। তো এনেকৈ মডাল অক্সিলাৰী আছে আমাৰ 13টা। তেতিয়াহ'লে আমাৰ টোটাল অক্সিলাৰী কেইটা হ'ল 11 প্লাছ 13। টোটাল কিমান হ'ল 24। তো আমাৰ 24টা অক্সিলাৰী ভাৰ্ব আছে। এতিয়া আহক আমি অলপ চেণ্টেন্স ট্ৰেন্সফৰ্মেশ্যনৰ বিষয়ে জানি লওঁ, কাৰণ চেণ্টেন্স যিহেতু ট্ৰেন্সফৰ্ম হয় অলপ টেগ কোৱেশ্চন কৰোঁতে। প্ৰথমতে চাওক এফাৰ্মেটিভ আৰু নেগেটিভৰ ধাৰণাটো আমি প্ৰথমতে লৈ লওঁ। তো এফাৰ্মেটিভ যিটো আমি কওঁ মানে সৰ্থক, আৰু নেগেটিভ মানে হ'ল নঅৰ্থক। তো প্ৰথম বাক্যটো চাওক আই এম হেপী, মই সুখী, আই এম নট হেপী, মই সুখী নহওঁ। তো ইয়াতে আমাৰ যিটো অক্সিলাৰী ভাৰ্ব ব্যৱহাৰ হৈছে এইটো এম ব্যৱহাৰ হৈছে, আৰু এইটোক আমি যিটো নেগেটিভ যেতিয়া বাক্যটো বনাওঁ তেতিয়া সেই অক্সিলাৰী ভাৰ্বটোৰ পোনে পোনে পিছতে ব্যৱহাৰ কৰি নট ব্যৱহাৰ কৰি আমি নেগেটিভ বনাওঁ। ঠিক তেনেকৈ হি ইজ অনেষ্ট, হি ইজ নট অনেষ্ট, আই হেভ ডান দিছ, আই হেভ নট ডান দিছ, প্ৰতিটো মেইন ভাৰ্বৰ পিছতে ব্যৱহাৰ হৈছে। চাওক মানে অক্সিলাৰী ভাৰ্বৰ পিছতে ব্যৱহাৰ হৈছে। তাৰপিছত কেন, হি কেন ডু ইট, হি কেন নট ডু ইট, উই মাষ্ট ডু ইট, উই মাষ্ট নট ডু ইট। তো এনেকৈ মই গোটেইকেইটা নকওঁ। তাৰপিছত আপোনালোকে চাওক এফাৰ্মেটিভৰ পৰা নেগেটিভ। তো আই প্লে ফুটবল। ইয়াত চাওক ইয়াত যিহেতু অক্সিলাৰী ভাৰ্ব নাই, তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? এই যিটোত অক্সিলাৰী ভাৰ্ব নাই, ইয়াত অক্সিলাৰী ভাৰ্ব নাই মানে কি আপোনালোকে সদায় মনত ৰাখিব তিনিটা ফৰ্ম ব্যৱহাৰ হ'ব পাৰে, ডু, ডিড আৰু এটা হ'ল ডাজ। এই তিনিটা ব্যৱহাৰ কৰি আমি নেগেটিভ কৰিব লাগে, ডু, ডিড, ডাজ। তো এই তিনিটা। এতিয়া চাওক আই প্লে ফুটবল, এতিয়া ছাবজেক্ট আই আছে, প্লে আমাৰ ভাৰ্ব, ফুটবল হ'ল আমাৰ অবজেক্ট। এতিয়া প্লে এই ভাৰ্বটো চাব, প্ৰথমতে ভাৰ্বটো প্ৰেজেণ্ট ফৰ্ম হয় না পাষ্ট ফৰ্ম হয়? যদিহে প্ৰেজেণ্ট ফৰ্ম হয় তেতিয়াহ'লে পোনে পোনে কি হ'ব ডু আৰু ডাছৰ ব্যৱহাৰ হ'ব, আৰু যদি পাষ্ট ফৰ্ম হয় তেতিয়াহ'লে কি হ'ব ডিডৰ ব্যৱহাৰ হ'ব। এতিয়া কথা হ'ল যে আমি এই ডু আৰু ডাছৰ এই দুটাৰ কোনটো ব্যৱহাৰ হ'ব? যদিহে ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চনত থাকে বা ছেকেণ্ড পাৰ্চনত থাকে তেতিয়াহ'লে সদায় এইটো কি হয় ডু ব্যৱহাৰ হয়, আৰু যদিহে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়
তেতিয়া হলে কি হয় doesৰ ব্যৱহাৰ হয় এতিয়া চাওক I play football তো ইয়াত আমি do ভাৰ্বৰ ব্যৱহাৰ সহায় ল'ব লাগিব I do not play football নেগেটিভ he plays football তো ইয়াত থাৰ্ড পাৰসন আছে চাওক সাবজেক্ট টু গতিকে হি ইয়াত ব্যৱহাৰ হৈছে does তো he does not play football আশা কৰো আপোনালোকে বুজি পাইছে ইয়াত চাওক এই বাক্যটো দা এটো দে হ'ব সৰি দে প্লেড ক্ৰিকেট তো ইয়াত সাবজেক্ট দে ইয়াত ভাৰ্বটো চাওক পাষ্ট ফৰ্মত ব্যৱহাৰ হৈছে আৰু অবজেক্ট ক্ৰিকেট তো পাষ্ট ফৰ্মত ব্যৱহাৰ হলে কি হয় ডিডৰ সহায় ল'ব লাগে তো ইয়াত চাওক হি ডিড নট প্লে ক্ৰিকেট ঠিক আছে এনেকৈ আৰু বহুত কেইটা আছে মই গোটেই কেইটা নকওঁ আপোনালোকে চাব অলপ ঠিক আছে তাৰ পিছত চাওক এছাৰটিভৰ পৰা কি হ'ব ইন্টাৰোগেটিভ আমি কেনেকৈ কৰিম হি ইজ হ্যাপি তো ইন্টাৰোগেটিভ মানে কি আমাৰ প্ৰশ্নবোধক বাক্য যেহেতু আমি প্ৰশ্ন কৰিব লাগে হি ইজ হ্যাপি তেওঁ সুখী তো আমি এটো যদি অসমীয়া যদি আমি ইন্টাৰোগেটিভ কৰো তেতিয়া হলে কি হ'ব তেওঁ সুখী নে তেওঁ সুখী তো ইন্টাৰোগেটিভটো কি হ'ব তেওঁ সুখী নে হি ইজ হ্যাপি ইজ হি হ্যাপি তো এনে ক্ষেত্ৰত এই ভাৰ্বটো অক্সিলাৰি ভাৰ্বটো আগত ব্যৱহাৰ হৈছে প্ৰথমতে অক্সিলাৰি বা হেল্পিং ভাৰ্বটো আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে ইয়াত চাওক হি ইজ হ্যাপি ইজ হি হ্যাপি আই এম গ্লেড এম আই গ্লেড প্ৰথমতে ভাৰ্বটো ব্যৱহাৰ হৈছে ইউ হ্যাভ ডান ইট হ্যাভ ইউ ডান ইট তো প্ৰথমতে ভাৰ্বটো হ'ব তাৰ পিছত সাবজেক্টটো যাব এইটো ফৰ্মটো মনত ৰাখিব ভাৰ্ব প্লাস সাবজেক্ট প্লাস কি হ'ব অবজেক্ট মনত ৰাখিব তাৰ পিছত they will go there will they go there we should do it should we do it তো এনেকৈ আমি এছাৰটিভৰ পৰা ইন্টাৰোগেটিভ বিলাক কৰো এতিয়া এছাৰটিভ সেন্টেন্সৰ পৰা ইন্টাৰোগেটিভ সেন্টেন্সৰ আৰু কেইটামান যেনেকুৱা ধৰি লওক ইয়াত কি আছিল আমাৰ পনে পনে অক্সিলাৰি ভাৰ্বসমূহ আছিল is am have will should must can may shall need use তো এনেকৈ আমাৰ পনে পনে অক্সিলাৰি খিনি আছিল এতিয়া চাওক এইখিনি এই আগৰ নিচিনা ইয়াত সাবজেক্ট আছে মেইন ভাৰ্ব অবজেক্ট তো এনে ক্ষেত্ৰত আপোনালোকে কি চাব ইয়াত প্ৰেজেন্ট হয় নে পাষ্ট হয় তো ইয়াত আমি কিহৰ সেই তিনিটাৰে ব্যৱহাৰ শিকিম তো এনেকুৱা ধৰণৰ যদিহে অক্সিলাৰি পনে পনে আপোনালোকে দেখা নাপায় তেতিয়া হলে আপোনালোকে এই তিনিটাৰ সহায় ল'ব লাগিব কি কি ডু ডিড ডাজ আৰু ডু আৰু ডাজৰ কি ক্ষেত্ৰত ব্যৱহাৰ হ'ব যদিহে ভাৰ্বটো প্ৰেজেন্ট হয় আৰু যদিহে ভাৰ্বটো পাষ্ট হয় তেতিয়া হলে ডিডৰ ব্যৱহাৰ হ'ব এই কথাটো মনত ৰাখিলে হ'ল তো ইয়াত চাওক আই সাবজেক্ট প্লে ভাৰ্ব ফুটবল অবজেক্ট প্লে ইয়াত আমাৰ কি ফাৰ্স্ট পাৰসনত আছে অৰ্থাৎ প্ৰেজেন্ট ফৰ্মত আছে ভাৰ্বটো আৰু সাবজেক্টটো ফাৰ্স্ট পাৰসনত আছে তো ফাৰ্স্ট পাৰসন হলে আমাৰ কি হ'ব ডু হ'ব তো ইয়াত চাওক ডু আই প্লে ফুটবল দেখিছে প্ৰথমতে ডু ব্যৱহাৰ কৰিব তাৰ পিছত সাবজেক্টটো ব্যৱহাৰ কৰিব তাৰ পিছত মূল ভাৰ্বটো আহিব প্লে ঠিক আছে হি প্লেজ ফুটবল এতিয়া চাওক সাবজেক্টটো আমাৰ কি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াত আমাৰ প্লে ভাৰ্বটো আছে প্লে লগত এজ ব্যৱহাৰ হৈছে তো তেনে ক্ষেত্ৰত আমি যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্টটো গতিকে আমি কিহৰ ব্যৱহাৰ কৰিম ডাছৰ ব্যৱহাৰ কৰিম অৰ্থাৎ ডাছৰ সহায় ল'ম ডাজ হি প্লে ফুটবল দেখিছানে ধুনীয়াকৈ প্ৰথমতে আমি ডাছৰ ডাজ ভাৰ্বটো লৈছো তাৰ পিছত সাবজেক্টটো আমি হিটো তাৰ পিছতে পনে পনে ব্যৱহাৰ কৰিছো এনেকৈ বাকিবিলাক বাক্য আপোনালোকে চাই ল'ব তাৰ পিছত চাওক এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স এইটো একেবাৰে সহজ ইয়াত অক্সিলাৰি ভাৰ্ব আছে পনে পনে আমি কি অক্সিলাৰি ভাৰ্বটোৰ পিছতে নট ব্যৱহাৰ কৰিলে নেগেটিভ হৈ যায় কিন্তু ইয়াত সাম ইয়াত আমি এই ডিটাৰমাইনাৰ্স খিনি আমি চাব লাগিব I have some books তো এনে ক্ষেত্ৰত ইয়াত চাওক I have not any book যেতিয়া আমি এইটো নেগেটিভ কৰিম তেতিয়া কি হ'ব সামৰ পৰিৱৰ্তে আমি ইয়াত এনি ব্যৱহাৰ কৰিব লাগিব তো নট সদায় এনিৰ ক্ষেত্ৰত সদায় নট ব্যৱহাৰ হয়
অৰ্থাৎ নেগেটিভ বাক্য আৰু ইন্টাৰোগেটিভ বাক্য এনি ব্যৱহাৰ হয় সাম ব্যৱহাৰ নহয় মনত ৰাখিব কথাটো হি bought some apples তো ইয়াতো সাম ব্যৱহাৰ হৈছে গতিকে এনে ক্ষেত্ৰত কি হ'ব he did not buy any apples you add some oranges ইয়াতো চাওক ইয়াত যেহেতু অক্সিলাৰি ভার্ব নাই এই কারণে কিন্তু বৰ্ডৰ যেহেতু past form ইয়াত did ৰ সহায় লোৱা হৈছে ইয়াতো চাওক eat ভার্বৰ past form ate এটোৰ ক্ষেত্ৰতো did ৰ সহায় লোৱা হৈছে তো সাবজেক্টৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব ইয়াত you add some oranges ইয়াত কি হ'ব you did not add some ৰ ঠাইত যেহেতু not ব্যৱহাৰ হৈছে গতিকে ইয়াত আহি কি হ'ব any oranges এইখিনি লৈকে আপোনালোকৰ সম্ভৱত ক্লিয়াৰ হৈছে তাৰ পাছত চাওক নেগেটিভ সেন্টেন্স আৰু নেগেটিভ ইন্টাৰোগেটিভ সেন্টেন্সেস এতিয়া বাক্য কেইটা লৈ অলপ যদি মনোযোগ দিয়া আপোনালোকে তেতিয়া হলে অতি সহজে বুজি পাব he does not like it does he not like it yes তো ইয়াত প্ৰথমতে অক্সিলাৰি ভার্বটো আগত আহিছে does টো আগত ব্যৱহাৰ কৰিছে তাৰ পিছত সাবজেক্টটো আহিছে তাৰ পিছত not তাৰ পিছত মেইন ভার্ব তাৰ পিছত it ভার্ব it অবজেক্টটো ব্যৱহাৰ কৰা হৈছে তাৰ পিছত যদি not ব্যৱহাৰ কৰো ইন্টাৰোগেটিভত তেতিয়া হলে doesn't he হ'ব doesn't he like it এনেকেও আমি লিখিব পাৰো বাকি কেটা আপোনালোকে চাই লব এতিয়া কোশ্চেন আনসাৰৰ ক্ষেত্ৰত do you know our principle এইবিলাক টেটত আহা দেখা পাও মই কথোপকথন কেতিয়াবা আহে টেটৰ পৰীক্ষাত তো খুবেই ইম্পৰ্টেন্ট এইবিলাক সেন্টেন্স do you know our principle এনেকে প্ৰশ্ন কৰিলে কোশ্চেন কৰিলে আপুনি আমাৰ প্ৰিন্সিপালক জানে নে yes yes তাৰ পিছত কি দিব লাগিব I do yes I do ইয়াত do কিয় ব্যৱহাৰ কৰা হল ইয়াত সাবজেক্ট I ব্যৱহাৰ কৰা হৈছে যেহেতু ইয়াত you ব্যৱহাৰ তুমি বুলি সম্বোধন কৰিছে ইয়াত মই বুলি হে উত্তৰটো হ'ব তো তাৰ পিছত ইয়াত যেহেতু প্ৰেজেন্ট ফৰ্ম ইয়াত do ভাৰ্বৰ ব্যৱহাৰ হৈছে সাবজেক্ট টু চাই ইয়াত do ভাৰ্বৰ লগত I সাবজেক্টৰ লগত do ভাৰ্বটো ব্যৱহাৰ হৈছে এনেকৈ আমি শৰ্ট ফৰ্মৰ উত্তৰটো দিব লাগে আৰু যদি নেগেটিভ হয় তেতিয়া হলে no I don't do লগত এতিয়া not ব্যৱহাৰ হ'ব does she know French the French ভাষা তাই ফ্ৰেঞ্চ ভাষা জানে নে yes she does no she doesn't এইখিনি লৈ আমাৰ হয়তো বুজি পাইছো আমি ইয়াত কি কোৱা হৈছে এতিয়া আৰু এটা কথা এই কন্ট্ৰাক্টেড ফৰ্ম অফ নেগেটিভ ভার্বস তো ভার্ব যেহেতু এই ভার্ব সমূহৰ নেগেটিভ ফৰ্মটো অৰ্থাৎ কন্ট্ৰাক্টেড মানে কি শৰ্ট ফৰ্ম এই শর্ট ফর্মটো খুবেই গুৰুত্বপূৰ্ণ হয় আপোনালোকে টেক কোশ্চেন কৰোতে এইখিনি কথা মনত ৰাখিব এইখিনি লাগিবই এইখিনি নোৱাৰিলে কিন্তু নোৱাৰিব তো ইয়া চাওক I am not to short form কি aimed তো is not to short form কি isn't are not to short form কি aren't আপোনালোকে নোট কৰি ৰাখিব have not to short form ki haven't has not to short form ki hasn't do not to short form don't does not a short form doesn't did not a short form didn't short form and a contracted form was not to short form wasn't were not weren't shall not shan't will not aren't had not hadn't cannot can't এনেকে আৰু কেইটামান আছে আৰু অলপ ব্যতিক্ৰমৰ ভিতৰত আছে এইটো যদি এনেকুৱা থাকে can not তো এইটোৰ পৰিৱৰ্তে আমি কি লিখো can't মনত ৰাখিব তাৰ পিছত use not usn't তো আমি কি হতে did not didn't will not তো কি হ'ব aren't am not মানে aren't এনেকে ব্যৱহাৰ কৰা হয় এতিয়াহে আমি আসল আজিৰ বিষয়বস্তুলৈ আহিলো এইটো হল আমাৰ টেক কোশ্চেন মই কেইটামান উদাহৰণ ইয়াত লৈছো আপোনালোকৰ কাৰণে আৰু আমি
লাহে লাহে সেই নিয়মখিনি শিকিম তো প্ৰথমতে ষ্টেটমেন্টখিনি চাই লওক আপোনালোকে ইট ইজ ভেৰি কোল্ড টুডে আজি বৰ ঠাণ্ডা তো ইয়াৰ টেগ কোৱেশ্চন কি হ'ব ইয়াত কমা দি পেলাই লিখিব লাগিব isn't it এটো শুদ্ধ ঠিক আছে তাৰ পিছত it is not very cold today is it তো প্ৰথমতে চাওক আমি যদি বাক্যটোলৈ মন কৰো আমি গোটেইকেইটা আগত পঢ়িলো এবাৰ she will go tomorrow won't she will not go tomorrow will she you can speak French can't you cannot speak French can you তো এইকেইটা যদি আপোনালোকে চাই প্ৰথম বাক্যটো কি আমাৰ এফাৰ্মেটিভ বাক্য এফাৰ্মেটিভ মানে শৰ্ত ইয়াত কোনো নট ব্যৱহাৰ কৰা নাই যদি হে নট ব্যৱহাৰ বাক্যটোত নকৰে তেতিয়াহলে টেগ কোৱেশ্চনত নট আমি ব্যৱহাৰ কৰিব লাগিব কন্ট্ৰাক্টেড ফৰ্মত এই বিলাক যে আমি কন্ট্ৰাক্টেড ফৰ্ম পালো এই কন্ট্ৰাক্টেড ফৰ্মত ব্যৱহাৰ কৰিব লাগিব তো আৰু যদি বাক্যটো এই একেটা বাক্য ইয়াত নেগেটিভ বাক্য হৈছে ইট ইজ নট ভেৰি কোল্ড টুডে ইয়াত কিন্তু চাওক ইজ ইট ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ ইয়াত নট অলৰেডি ব্যৱহাৰ হৈছে গতিকে এনে ক্ষেত্ৰত আমি যেতিয়া টেগ কোৱেশ্চন কৰিম তেতিয়া আমি নটৰ ব্যৱহাৰ নকৰিম আৰু যদি নট নাথাকে তেতিয়াহলে আমি নট দিব লাগিব এই কথাটো এইটোৱেই কিন্তু টেগ কোৱেশ্চন মনত ৰাখিব এইটোৱে এই নিয়মটো খুব মাৰাত্মক ইম্পৰ্টেন্ট যদি হে নট নাথাকে বাক্যটোত তেতিয়াহলে টেগ কোৱেশ্চনত আমি নট দিব লাগিব আৰু যদি হে নট থাকে তেতিয়াহলে আমি নট দিব নালাগিব আৰু এই ইয়াৰ যেটো ভাৰ্ব এই ভাৰ্বটো ইয়াত ব্যৱহাৰ হয় আৰু ইয়াৰ লগত আমি কি নেগেটিভ ফৰ্ম বনাব লাগে ইজ আছে ইয়াত ইজ আছে ইয়াত আহি কি হৈছে ইজ নট তাৰ পিছত ইয়াত সাবজেক্ট আমাৰ কি ব্যৱহাৰ হৈছে এই সাবজেক্টটোৰ এইটো আমি প্ৰনাউন কৰি দিব লাগিব তো প্ৰনাউন ইয়াত সব ইট সাবজেক্টটোৰ প্ৰনাউন ইটেই হয় গতিকে ইয়াত কি হ'ব ইট ঠিক আছে এইখিনি লৈ বুজি পাইছা আপোনালোকে দ্বিতীয় আমি থাৰ্ড নম্বৰ বাক্যটো লৈ চাম she will go tomorrow তাই অহা কালি যাব তো ইয়াত কি হৈছে চাওক ইয়াত প্ৰথমতে আমাৰ ভাৰ্বটো ব্যৱহাৰ কি হৈছে will কিন্তু বাক্যটোত নট ব্যৱহাৰ হোৱা নাই তো প্ৰথমতে আমি এই willৰ যেটো নেগেটিভ ফৰ্ম এটো কি হ'ব want এই want টো ইয়াত ব্যৱহাৰ কৰা হৈছে তাৰ পিছত আমাৰ সাবজেক্টটো কি ব্যৱহাৰ কৰা হৈছে she ৰ pronoun কি হয় she হয় ইয়াত she টো ব্যৱহাৰ কৰা হৈছে ঠিক আছে এতিয়া মেইন কথা লৈ আহো rules for forming tag questions তো tag question কৰাৰ কিছুমান নিয়ম কেইটা মই অলৰেডি আপোনালোকক কৈ দিছো এইখিনিয়ে প্ৰায় নিয়ম চাওক এফাৰ্মেটিভ স্টেটমেন্ট হলে নেগেটিভ ট্যাগ হ'ব আৰু নেগেটিভ স্টেটমেন্ট হলে এফাৰ্মেটিভ ট্যাগ হ'ব এতিয়া নেগেটিভ এফাৰ্মেটিভ আমি ওপৰত পাই আহিলো হি ইজ হ্যাপি এইটো আমাৰ কাৰণে কি হ'ব এফাৰ্মেটিভ হি ইজ নট হ্যাপি এইটো আমাৰ কাৰণে কি হ'ব নেগেটিভ এতিয়া তো এফাৰ্মেটিভ হলে আমাৰ টেগ কোৱেশ্চনটো কি হ'ব নট ব্যৱহাৰ হ'ব আৰু নেগেটিভ হলে নটৰ ব্যৱহাৰ নহব এইখিনি আমাৰ টেগ কোৱেশ্চন এইখিনিক আমি কি কম টেগ কোৱেশ্চন ইয়াত এইখিনিক আমি কি কম টেগ কোৱেশ্চন ঠিক আছে এতিয়া কথাটো মন কৰক হি ইজ হ্যাপি ইয়াত অক্সিলাৰি ভাৰ্ব আছে ইজ নহয় ইজৰ লগত এইফালে নট আছে না নাই আপোনালোকে চাব যদি হে নট নাই তেতিয়া হলে ইয়াত কমা দিব এটা কথা মনত ৰাখিব যেটো বাক্যৰ আপোনালোকে টেগ কোৱেশ্চন কৰিব সেই বাক্যটো লেখাৰ পিছত পনে এটা কমা দিব লাগিব টেগ কোৱেশ্চন কৰোতে ইয়াত যেনেকে হি ইজ হ্যাপি তাৰ পিছত কি দিয়া হৈছে কমা দিয়া হৈছে তাৰ পিছতহে আমি অক্সিলাৰি ভাৰ্ব কি ব্যৱহাৰ হৈছে যদি অক্সিলাৰি ভাৰ্ব থাকে ইজ আছে গতিকে ইয়াত ইজ দিম তাৰ পিছত ইয়াত বাক্যটো যদি হে নট নাই তেতিয়া হলে ইজৰ লগত আমি কি কৰিম নট ব্যৱহাৰ কৰিম আৰু তাৰ পিছত আমাৰ কাম হ'ব সাবজেক্টটো ইয়াত আমি pronoun কৰিব লাগিব ইয়াত হি আছে সাবজেক্ট হিৰ pronoun কি আমাৰ হিয়ে গতিকে ইয়াত হি আৰু এটা কথা মনত ৰাখিব আপোনালোকে সেন্টেন্স যেটো সেন্টেন্সৰ আপোনালোকে টেগ কোৱেশ্চন কৰিব এই টেগ কোৱেশ্চন কৰোতে কমা দিয়াৰ পিছত যিখিনি বাক্য আপোনালোকে লিখিব টেগ কোৱেশ্চন গোটেইখিনি কিন্তু স্মল লেটাৰত হ'ব মনত ৰাখিব স্মল লেটাৰ
হি ইজ নট হেভি, ইয়াত নট আছে নেগেটিভ বাক্য, গতিকে ইজ হি, ইয়াত আৰু নট ব্যৱহাৰ নহয়, কোৱেশ্চন মাৰ্কটো দিব লাগিব। তো এইখিনি গ'ল। তাৰপিছত বি নম্বৰটো চাওক, কোৱেশ্চন টেগ কোৱেশ্চনৰ ছাবজেক্ট সদায় প্ৰনাউন হ'ব, যেনেকুৱা ইয়াত হিৰ প্ৰনাউন হি, হিৰ প্ৰনাউন হি। ঠিক আছে, ইয়াত চাওক কপিল দেৱ বৰ্ড ৱেল, ইয়াত কপিল দেৱ আমাৰ বাক্যটোৰ ছাবজেক্ট হয় নে নহয়, বাক্যটো আমাৰ এফাৰ্মেটিভ বাক্য। ইয়াত ভাৰ্বটো কি ব্যৱহাৰ হৈছে, পাষ্ট ফৰ্মত, গতিকে ইয়াত ডিড ভাৰ্বৰ সহায় লোৱা হৈছে। যিহেতু ইয়াত নট নাই, ইয়াত ডিডৰ লগত নট ব্যৱহাৰ হৈছে। ইয়াত কমা দিয়াৰ পিছত ডিডটো কিন্তু স্মলত লিখা হৈছে, আপোনালোকে যদি মন কৰিছে দেখা পাইছে। তাৰপিছত সাবজেক্টটোৰ আমাৰ অবজেক্ট প্ৰনাউন লিখিব লাগে। তো আমাৰ সাবজেক্ট কি আছে, কপিল দেৱ, কপিল দেৱৰ প্ৰনাউন কি হ'ব, হি। এতিয়া শৰ্মিলাৰ প্ৰনাউন কি হ'ব, শি। ঠিক আছে, এতিয়া শৰ্মিলা sang nicely, didn't she? ঠিক আছে, এইখিনিলৈকে আপোনালোকে বুজি পাইছে। দ্য চাইল্ড ইজ ক্ৰাইং, দ্য চাইল্ডৰ প্ৰনাউন কি আমাৰ ইট, চাইল্ডৰ প্ৰনাউন কি ইট। তাৰপিছত এই সংক্ষিপ্ত ক্ৰমত লিখিব লাগে, এই কথাটো ইয়াত লেখা হৈছে। তাৰপিছত ষ্টেটমেণ্টত 24টা ভাৰ্বৰ কোনো এটা থাকিলে ই টেগ কোৱেশ্চনত ব্যৱহাৰ হয়। তো ইয়াত যেনেকুৱা ইজ, হ্যাভ, ডান, এই 24টা অক্সিলাৰী ভাৰ্ব যদি পোনে থাকে তেতিয়াহ'লে আমি টেগ কোৱেশ্চনত ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, তাৰপিছত চাওক ইয়াত যেনেকুৱা হি ইজ ৱেল, তো এইটো আমাৰ কি অক্সিলাৰী ভাৰ্ব, তো ইয়াতো ব্যৱহাৰ হৈছে, সেইটো কথাই কোৱা হৈছে। তো ইয়াত নেগেটিভ নট নাই, গতিকে ইয়াত নট ব্যৱহাৰ হৈছে। ঠিক আছে, এনেকৈ এই 24টা ভাৰ্বৰ টেগ কোৱেশ্চন কৰাটো একেবাৰে সহজ। আৰু কিন্তু এই 24টা ভাৰ্বৰ এটাও নাথাকিলে, অৰ্থাৎ ষ্টেটমেণ্টৰ ভাৰ্বটো যদি প্ৰিন্সিপাল বা ফুল ভাৰ্ব হয় তেতিয়া ইয়াৰ টেন্স অনুযায়ী ডু, ডাজ আৰু ডিড আনি টেগ কোৱেশ্চনত ব্যৱহাৰ কৰিব লাগে। এতিয়া চাওক এই 24টা ভাৰ্ব যদি নাথাকে, আই প্লে ক্ৰিকেট, ইয়াতে সেই 24টা ভাৰ্বটো এটাও নাই নহয়, ইয়াত কি আছে, ভাৰ্বটো প্লে আছে। তো প্লেটো মই আপোনালোকক কৈছিলোঁ তেতিয়া প্ৰথমতে যে প্লেটো প্ৰেজেণ্টত আছে না পাষ্টত আছে। যদিহে প্ৰেজেণ্টত আছে তেতিয়াহ'লে ডু বা ডাছৰ কথাটো ভাবিব, ডু আৰু ডাছ। আৰু যদিহে পাষ্টত আছে তেতিয়াহ'লে ডিডৰ কথাটো ভাবিব। এতিয়া ডু বা ডাছৰ এইটো কোন দুটাৰ কোনটো হ'ব চাওক, এইটো আমি নিৰ্ভৰ কৰিম ছাবজেক্টটোৰ ওপৰত। ছাবজেক্টটো যদিহে ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনত থাকে তেতিয়াহ'লে কি হ'ব, ডু ব্যৱহাৰ হ'ব। তো আই প্লে ক্ৰিকেট, ইয়াত এফাৰ্মেটিভ বাক্য, তেতিয়াহ'লে ডুৰ লগত কি হৈছে, ইয়াত নট ব্যৱহাৰ হৈছে। ডণ্ট কমা দি পেলাই ডণ্ট, আৰু ইয়াৰ আইৰ প্ৰনাউন কি আই, ইয়াত আইটো ব্যৱহাৰ হৈছে। হি ফ্লাইজ এ কাইট, ইয়াত চাওক এইটো ফ্লাইজ এনে বুজা যায়, এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ফ্লাই ভাৰ্বৰ লগত ইয়েছ ব্যৱহাৰ হৈছে, ইয়েছ। তো ইয়াত চাওক কমাৰ পিছত সেইকাৰণে ডাজেণ্ট হৈছে, ডাজেণ্ট, ডু ডাজ ভাৰ্বৰ ব্যৱহাৰ হৈছে, আৰু প্ৰনাউন হিৰ প্ৰনাউন হি ইয়াত ব্যৱহাৰ কৰা হৈছে। তাৰপিছত দেৰ প্ৰনাউন আকৌ দে ফৰ্ট ব্ৰেভলি, ইয়াত ফৰ্ট পাষ্ট ইনডিফিনিট পাষ্ট ফৰ্মত ব্যৱহাৰ হৈছে, গতিকে ডিড ভাৰ্বৰ সহায় লোৱা হৈছে। তো ডিডেণ্ট দে। ঠিক আছে, এইখিনি বুজি পাইছে আপোনালোকে। তাৰপিছত ইম্পাৰেটিভ বাক্য। ইম্পাৰেটিভ বাক্য মানে কি, যিবিলাক বাক্যই প্ৰশ্ন ক্ষমা কৰিব, নিৰ্দেশ দিয়া বুজায়, ৰিকুৱেষ্ট কৰা বুজায়, বা কমাণ্ড কৰা বুজায়, বা উপদেশ বা আদেশ দিয়া বুজায়, সেইবিলাক বাক্যক আচলতে ইম্পাৰেটিভ বাক্য বোলা হয়। যেনেকুৱা শাট দ্য ডোৰ, দৰজাখন বন্ধ কৰা, দৰজাখন বন্ধ কৰা। তো এনেকুৱা যদি ইম্পাৰেটিভ বাক্য হয় তেতিয়াহ'লে তাৰ পিছত সদায় কিন্তু উইল ইউ ব্যৱহাৰ হয়। উইল ইউ মনত ৰাখিব, উইল ইউ। যদিহে ইম্পাৰেটিভ বাক্য হয়, এতিয়া চাওক ইম্পাৰেটিভ বাক্যৰ এটা বৈশিষ্ট্য কি, প্ৰথমতে ভাৰ্বটো থাকিব, প্ৰথমতে কি থাকিব, ভাৰ্ব থাকিব, ইয়াত কোনো ছাবজেক্ট নাথাকে। আৰু ইম্পাৰেটিভ চেণ্টেন্সবোৰ সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হয়, সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয়। তো এনে ক্ষেত্ৰত এনেকুৱা বাক্যত আপোনালোকে টেগ কোৱেশ্চন কেনেকৈ কৰিব, অকল উইল ইউ শব্দটোহে লিখিব। ইয়াত চাওক শাট দ্য ডোৰ, ইয়াত কমা দি আমি কি লিখিছোঁ, উইল ইউ, ইয়াত তাৰপিছত কোৱেশ্চন মাৰ্ক দিব। তাৰপিছত গেট আউট ফ্ৰম হেয়াৰ, ইয়াত কমা দিয়া হৈছে, তাৰপিছত উইল ইউ ব্যৱহাৰ কৰা হৈছে, কাৰণ এই গোটেইকেইটা বাক্য কি আমাৰ
ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সৰ প্ৰথমতে ভাৰ্ব থাকিব এনেকা আপোনালোকে চিনাক্ত কৰিব পাৰিব আৰু মিনিংটো মানে ডিডাক্ট কৰি আপোনালোকে ইম্পাৰেটিভটো ধৰিব পাৰিব তাৰ পিছত পোষ্ট দা লেটাৰ এট ওয়ান্স ইয়াত উইল ইউ ইয়াত কোৱেশ্চন মাৰ্ক ঠিক আছে তাৰ পিছত ইম্পাৰেটিভ সেন্টেন্সত যদি লেটাছৰ দ্বাৰা ব্যৱহাৰ হয় তো লেটাছ দিও ইম্পাৰেটিভ সেন্টেন্সটো ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ টেগ কোৱেশ্চন কৰিবলৈ হলে কেৱল মাত্ৰ shall we এই অংশটো ব্যৱহাৰ কৰিব লাগে যেনেকুৱা let us go out for a walk এই বাক্যটোৰ আমি টেগ কোৱেশ্চন কৰোতে কি কৰিম এই বাক্যটো লিখিম তাৰ পিছত কমা দিম দিয়াৰ পিছত আমি কি লিখিম shall we তাৰ পিছত কোৱেশ্চন মাৰ্কটো লগাই দিম টেগ কোৱেশ্চন হৈ গল let us এনেকে খালি এখিনি কথা মনত ৰাখিব আপোনালোকে let us settle the dispute কমা shall we question mark হৈ গল টেগ কোৱেশ্চন তাৰ পিছত let us have a picnic কমা দিব দি পেলাই shall we হৈ গল টেগ কোৱেশ্চন ঠিক আছে একেবাৰে সহজ তাৰ পিছত আৰু এটা নিয়ম টেগ কোৱেশ্চন কৰাৰ সময়ত এই 24টা ভাৰ্বৰ আটাই কেইটা মানৰ ফৰ্মৰ পৰিৱৰ্তন হয় এই যে আমি কিছুমান অক্সিলাৰি ভাৰ্ব পালো 24টা সেই 24টা ভাৰ্বৰ ফৰ্মৰ পৰিৱৰ্তনখিনিও আমি পাইছো আগতে তথাপিও ইয়াত দিয়া আছে can not to can't use not to কি হ'ব didn't will not to won't আৰু am not to aren't মনত ৰাখিব এইখিনি এতিয়া এইখিনি আমি এবাৰ অলপ প্ৰেক্টিস কৰি চাও এইখিনিয়ে নিয়ম আমাৰ টেগ কোৱেশ্চনৰ আমি যিখিনি কৰিলো এইখিনি আমি অলপ প্ৰেক্টিস কৰো it is very cold this morning ইয়াৰ টেগ কোৱেশ্চনটো যদি আমি কৰো তেতিয়া হলে আমি কি কৰিম প্ৰথমতে আমি সাম ভাৰ্ব কি ব্যৱহাৰ হৈছে is আছে অক্সিলাৰি ভাৰ্ব আছে গতিকে ইয়াত আমি কি লিখিম is লিখিম ঠিক আছে is লেখাৰ পিছত বাক্যটোত not আছে নেকি সাম আমি not নাই গতিকে isৰ লগত আমি কি কৰিম not শর্ট ফর্মত লিখিব isn't মোৰ লেখাটো অলপ হেৰি হৈ আছে মই তাৰ পিছত আমি কি লিখিম সাবজেক্টটো pronoun কৰিম সাবজেক্টটো pronoun কৰিলে আমাৰ কি হ'ব it সাবজেক্টৰ pronoun কি হ'ব ইটে হ'ব তাৰ পিছত আমি কি কৰিম কোৱেশ্চন মাৰ্কটো দিম এই হল আমাৰ টেগ কোৱেশ্চন নেক্সট সেন্টেন্সটো যদি চাই he has come early ইয়াতো কিন্তু চাওক আমাৰ অক্সিলাৰি ভাৰ্ব আছে has গতিকে আমি এটো কৰিলে কি হ'ব কমা দিয়া আছে ইয়াত hasৰ লগত কি কৰিম আমি hasn't to লিখি তাৰ পিছত আমাৰ সাবজেক্ট কি আছে he আছে ইয়াত আমি he to লিখিম তাৰ পিছত কোৱেশ্চন মাৰ্ক দিম ঠিক আছে ঠিক তেনেকৈ বাকি বিলাকো চাওক আপোনালোকে he knows me তেও মোক জানে তো ইয়াত কি হ'ব ইয়াত কিন্তু অক্সিলাৰি ভাৰ্ব নাই কথাটো আপোনালোকে মন কৰিছে নে এইটো ভাৰ্বটো তেতিয়া হলে কি ফৰ্মত আছে হেতু আমি চাম প্ৰেজেন্ট ফৰ্মত আছে আৰু সাবজেক্টটো আছে আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে কিহৰ ব্যৱহাৰ হ'ব doesৰ ব্যৱহাৰ হ'ব does তাৰ পিছত not নাই মানে doesৰ লগত আমি কি দিব লাগিব not অৰ্থাৎ doesn't তাৰ পিছত সাবজেক্টটো আমি বৰ্ণন কৰিব লাগিব সাবজেক্ট কি আছে he আছে ইয়াত he লিখি দিম লিখি তাৰ পিছত কোৱেশ্চন মাৰ্ক দিম তো এনেকে বাকি বিলাকো অলপ চাও they won't come now ইয়াত কি হ'ব ইয়াত not ব্যৱহাৰ অলৰেডি হৈ আছে আৰু অক্সিলাৰি ভাৰ্ব আছে তো ইয়াত কি হ'ব will they তাৰ পিছত we shall meet them tomorrow ইয়াত shall আছে ইয়াত আমি কি লিখিম আৰু ইয়াত not নাই তাৰ মানে shallৰ লগত not ব্যৱহাৰ কৰিলে কি হয় shan't তো shan't we question mark তাৰ পিছত কি হ'ব এক নম্বৰটো she danced yesterday danced past form গতিকে did ভাৰ্বৰ হয় ল'ব লাগিব আৰু ইয়াত not নাই গতিকে didn't she হ'ব তাৰ পিছত she sang well তো ইয়াত কি হ'ব past form আছে গতিকে didn't she you broke the window ইয়াতো affirmative বাক্য তো broke past form গতিকে didn't you তাৰ পিছত he used to live here তো ইয়াত আমি কি কৰিম he ইয়াত used to মানে কি past form didn't
didn't কি লিখিম আমি তো ইয়াত কি হ'ব didn't he তাৰ পিছত I am older than you ইয়াত কি হ'ব am আছে গতিকে am'd I হ'ব he loves fishing কি হ'ব does হ'ব doesn't he come and see me tomorrow ইয়াত কি হ'ব এইটো কিন্তু আমাৰ কি বাক্য এবাৰ মনত কৰকচোন come and see me tomorrow আহক আৰু মোক চাওক অহাকালি তেতিয়া হলে কি হ'ব এটো আমাৰ imperative sentence তো imperative sentence ত আমি কি ব্যৱহাৰ কৰো will you তো গতিকে ইয়াত আমি কি ব্যৱহাৰ কৰিম will you question mark ঠিক আছে তাৰপিছত stop that noise এইটো কিন্তু imperative sentence গতিকে ইয়াতো কি হ'ব will you let us থাকিলে কি হয় let us ৰ imperative sentence ত ব্যৱহাৰ হয় কিন্তু let us থাকিলে কি হয় shall we তাৰপিছত কি হ'ব question mark তাৰপিছত let us read aloud ইয়াতো কি হ'ব shall we question mark we broke a glass yesterday ইয়াত কি হ'ব broke past form গতিকে didn't she I am happy ইয়াত কি হ'ব am'd I he used to visit us every Sunday didn't he তো বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকল মই আশা কৰো আপোনালোকে টেগ কোৱেশ্চনৰ বিষয়ে ভালকে বুজি পাইছে আৰু লগতে সেন্টেন্সৰ যেটো ট্ৰান্সফৰমেশন হেতুৰ বিষয়ে আপোনালোকে গম পাইছে লগতে আমি শিকিলো প্ৰাইমাৰী অক্সিলাৰী আৰু মডাল অক্সিলাৰী কিছু ধাৰণা আৰু লগতে কন্ট্ৰাক্টেড ফৰ্ম ধন্যবাদ যদি ভাল লাগিছে ভিডিওটো লাইক শেয়াৰ কৰিব